ঐ যাবি ঐ যা মই সন্ধিয়া লগ পাম ঐ যা লগ পাম সন্ধিয়া হ'ব দে ঐ আইজনী কাৰলৈ ইমান অপেক্ষা কৰি আছো যাৰলৈকে নৰখো তোক কিয় লাগে তোৰ কাৰণে ৰৈ আছো আইও দেহি মোৰ মইনাজনী যা যা চোতাল সাৰগৈ হ'ব শুনচোন কিবা খাই আহিছ নাই ঘৰত জানো কোনোবা বনাই দিয়া মানুহ আছে আহ আমাৰ ঘৰতে খাই যাহি নাই নাখাওঁ মোৰ দেৰি হৈছে মই যাওঁ ঐ গাধ আহোঁতে সোমাই চাহ একাপ খাই যাবিহি হ'ব দে নোসোমালে চাবি কিন্তু ঐ এইজনী চাম আবি চাওঁ চাওঁ তামাম লাগছে আৰে এইজনী মোৰ এক্সি আছিলচোন আৰে সঁচাই কৈছোঁ তহঁতে জানৈচোন মই য'ত যাওঁ এজনী পতাই আহোঁ থ লেবেল মাৰিব নালাগে সঁচাই কৈছোঁ ই বুজিয়ে নাপায় ডাইটি গাইছোঁ এনেকে ছোৱালী চাই থাকিবি নে বিয়া বাৰুখন পাতিবি মোক দেখা নাই ইমান ধুনীয়া মডাৰ্ণ ছোৱালী এজনী বিয়া পাতিলো দাদিকাই কচোন ইমান ধুনীয়া ছোৱালী এজনী কেনেকৈ বিয়া পাতিলি আকৌ তাকেইতো সেইকাৰণে তহঁতক ক টকা পইচা গোটাই ল তেতিয়াই মোৰ নিচিনা ধুনীয়া টেলেণ্টেড ছোৱালী বিয়া পাতিব পাৰিবি ডাইটিকাই মডাৰ্ণ ছোৱালী বিয়া পাতিলে সিহঁতৰ তলতে থাকিব লাগিব সেই মূৰ্খ টেলেণ্ট লাগিব বুজিছ টেলেণ্ট লাগিব দেখা নাই মোৰ মানুহজনী মই কেনেকৈ ভৰি তলত ৰাখোঁ দেখা নাই মই যিটোকে কওঁ সেইটোকে কৰে এনে পটেশ্বৰজনী ঐ গান্ধ এইফালে আছো আৰে তোক মই কিমান বাৰ কম হা গাধ বুলি নামাতিবলৈ আৰে BA পাছ কৰা ল'ৰা হয় BA পাছ কৰা ল'ৰা এটাক গাধ বুলি মাতিলে কেনেকুৱা লাগে শুনিবলৈ হ'ব আগতেও তই গাধৈ আছিলি এতিয়াও তই মোৰ কাৰণে গাধৈ আছ গাধ এইবিলাক এতিয়া বাদ দে কিয় মাতিছিলি সেইটো ক ৰশ্মিহঁতৰ ঘৰত মোক থৈ আগ বলচোন বল ঐ তহঁতে দাইটিকাই ছোৱালী এজনী কথা কৈ আছিলো কি দাইটিকাই বিয়া পতা মানুহটোনো নহয় কেনেকে পতাব পাৰে সেয়াহে কৈ আছিল ঐ তোৰ লগৰ এজনী পতাই দে না কান্তলীয়া চৰ চিনি পাও নাপাও ডাইলগ এটা আছে নহয় কি আৰু যদি তই ছোৱালী কথা ক তোৰ চকু দুটা উলিয়াই বিংগুটি খেলিম খেলিবি দে ছোৱালীজনী পতাই দিবি খালি তোক মানে ঐ দিবি নে তই যা মই অকলে যাম যা ঐ শুনচোন ঐ আকৰি কি যে হ'ব তোৰ লগত ডাইটিকাই আমি ছোৱালী চাব যাওঁ বল 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 ঐ দে আৰে বুৰ্বক বুলি ক'ব তোক ঐ চা এদিনা যে কৈছিলো মই দেখা ছোৱালীজনী বাইদেউ বিংগ চাই পেকেট দিয়কচোন
তুমি ঐ আমাক চিনাকি কৰাই দিলে ভাল হয় আৰু কি চিনাকি কৰাই দিব লাগে হা লগত যোন আহিছে তাই কথা কৈছো চিনাকি কৰাই দিলে ভাল হয় আৰু তহঁতৰ কাম নাই হা ছোৱালীজনী দেখিলে পাগলে হৈ থকা মানে তাই কথা চা তাইক লাইন নেমাৰো যে বুৰ্বক বুলি ক'ব মোক কুকুৰা কামা নাই নহয় তহঁতক লাইন মাৰিবলৈ বৰ লাগিছিল বেয়া পাব নিদিবি আকৌ ভাল লগাৰ কাৰণেহে ক'লো ঐ ই কাষত যে বহি আছিলে চকলেট কালাৰ চাৰ্ট পিন্ধি থকা ল'ৰাটোৰ নাম কি তাৰ নাম নৱজিত বহুত ভাল ল'ৰা সি পিছে তই বা কিয় সুধিলি নাই এনেই সুধিলো মন গ'ল পিছে কি কৰেনো সি পেপাৰ বয় নেকি পেপাৰ বয় মানে নহয় পেপাৰ দি ফুৰে যে সেইকাৰণে ক'লো সি BA পাছ কৰা ল'ৰা চাকৰি পোৱা নাই যে সেইবাবে এইবিলাক কাম কৰি থাকে কিয় তোৰ ভাল লাগিছে নেকি নাই এনেই সুধিলো বাদ দে সেইবোৰ যা তই ঠিক আছে ঐ তহঁত যে অথনিৰ পৰা বিচাৰি আছো তোক তই ঘৰত সোমাই আছ তোক কেলা অথনিৰ পৰা ফোন মাৰি আছো তই ফোনটো ৰিচিভ কৰা নাই যে আৰে আজি ঘৰত মানুহ নাই যে কামৰ পৰা টাইমেই পোৱা নাই আৰে সেইটো কাৰণতে এইটো লৈ আহিছো না নম্বৰ 1 আজি ফুল্লি পাৰ্টি হ'ব বহি লোৱা বুৰ্বক বুলি ক'ব দৰ্জাখন মাৰি দে ঐ মই চাই এটা কম দেই মদ খালে চকুলাল মদ খালে চকুলাল বঢ়িয়া প্ৰেম কৰিলে দিললাল বা চুমা খালে উঠলাল ধৰা পৰিলে কিন্তু পিধিলাল দেই তই কিন্তু বঢ়িয়া চাৰিটা ক'লি দেই এবাৰ মই 5 নম্বৰজনীৰ নামত ডেডিকেট কৰি এটা গান গাম শুনিবি কিন্তু তুমি মই এদিন জানা ঘৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব বনোৱাটোৱে গোটেইখন শৰীৰৰ বনাব এতিয়া বুজিছা আৰে বুৰ্বক বুলি ক'ব তোক সেই বেয়া পাওঁ হলি ঐ তহঁতে কথা এটা গম পাৱ নে নাপাৱ কি হ'ল আমাৰ ঘৰত যে নতুন ছোৱালীজনী আৰে ল'ৰাই পতাই দিলে বে মাল খা লাষ্টটোৱে যদি মই নাখাওঁ মই নাখাওঁ ঐ তহঁতে যাওঁ যাবি থাকিবি মই থাকোঙে বুজিছ তই নাস্তা নাখাবি বেছি পঢ়িব নাজানিলে পঢ়িবই নালাগে যদিহে ইমানেই পঢ়িবলৈ মন নিজৰ ঘৰত পঢ়িলেই হ'ল আজিৰ দিনত এনেকুৱা মানুহ থাকে নেকি কিবা খং উঠিব পালৰ ঠেকেচিয়ে মাৰিম বাপে জীৱন তই কাক কথা শুনাই আছ যোনে শুনিব লাগে সি শুনি আছে নহয় জীৱন কথা কিন্তু চম্ভালি কবি কিন্তু দেই কি কথা চম্ভালি ক'ব লাগে কি কথা চম্ভালি ক'ব লাগে তোৰ ঘৰৰ হাঁহকেইটাই আহি মোৰ ঘৰৰ পিছপিনৰ এই দমকলৰ পাৰখন কি কৰি আছে তই চাই গৈছিলি জানো কি চাব লাগে তহঁতৰ ঘৰ ছাগলীকেইটাই যে আহি মোৰ ঘৰৰ ফুল পুলিকেইটা চাই গৈছেহি মই তোক কিবা কৈছো নে বেছি খং উঠিব চাই ভাগি দিম ঐ তই যদি ডালে ডালে ময়ো পাতে বুজিছ আৰু তই যদি মোৰ ছাগলীৰ ঠেং ভাঙিব পাৰ নহয় ময়ো তোৰ হাঁহ মাৰি খাব পাৰো বুজিছ তই কি চাই আছ দেখা নাই কি চাই আছো তই কিয় আহিলি তোক মায়ে মাতিছে কিয় কিবা কাম অলপ আছে কৰি দিব লাগে বল খুৰী কামটো হ'ল
খুৰী এইক বিয়া দি নিদিয়ে কিয় গাত এনেই অলটোলকে ঘূৰি ফুৰে এইজনীকনো কোনে নিব তাইৰ কথা শুনিয়ে মানুহ পলাব তই চাহ খাই দেই মই ভিতৰলৈ যাওঁ ঐ গাধ তোক যে ঘুচিয়াই নাক ভাগি দিম কিয় তাক যে ভাল পাওঁ সি নাজানে কি কলি পাগলী ভাল পাওঁ তোক এইবোৰ ফাল্টু কথা কৈ নাথাকিবি দেই মুনু ভাল পাওঁ যেতিয়া কৈ থাকিম তেনেহলে তই কৈ থাক মই যাওঁ ঐ পাগল ৰ না তই থাকিলে ভাল লাগে মই তোমাক বহুত ভাল পাওঁ তুমি থাকিবানে মোৰ লগত আজীৱন থাকিম কিন্তু এটা কথা কি কথা কোৱা কথাটো হ'ল মই মানে যাৰ লগতেই নুঘূৰো বা যাৰ লগতেই কথা নাপাতো কিয় তুমি কিন্তু একো ক'ব নোৱাৰিবা সেইটো আকৌ কেনেকুৱা কথা চোৱা তোমাক মই কিমান ভাল পাওঁ এক্সপ্লেইন কৰিব নোৱাৰো তুমি যদি বেলেগৰ লগত কথা পাতা বা বেলেগৰ লগত ঘূৰি ফুৰা মোক খং উঠিবই ন চোৱা মই সেইবোৰ একো নাজানো মোক খালি তুমি বাধা নিদিবা অ'কে বাবা তুমি খালি মোক মৰম দিলেই হ'ল ঠিক আছে নব প্ৰেম কৰিবলৈ কি লাগে বহুত কিবা কিবি কফি শ্বপ মোবাইলৰ বেলেঞ্চ সৌন্দৰ্য ইত্যাদি ফটো আৰু ন এতিয়া কোৱা না ভাল পাবলৈ কি লাগে এখন মুক্ত আকাশ এটুকুৰা বিশ্বাস আৰু অলপমান মৰম আৰু একো নালাগে ব'লা এতিয়া যাওঁ ব'লা তহঁতে মোৰ মানুহজনী দেখিছিল নে দাদিকাই ৰাতিপুৱা গা ধুই থাকোঁতে দেখিছিল কি জৰ্ণিত যোৱা তই মোৰ মানুহজনী ৰাতিপুৱা গা ধুই থাকোঁতে চাবলৈ যাওঁ আৰে দাদিকাই তই বুজা নাই মই ৰাতিপুৱা গা ধুই থাকোঁতে দেখিছিল কি হ'ল আকৌ কচোন সেই দাদিকাই তই কথাটো বুজা নাই সি যেতিয়া গা ধুই আছিল তেতিয়া দেখিছিলে সেইটোৱে দাদিকাই মই যেতিয়া গা ধুই আছিলোঁ নতুন কাপোৰ পিন্ধি তেওঁক এই ৰাস্তাদি যোৱা দেখিছিলোঁ দাদিকাই তোৰ মানুহজনী দেখোন বেলেগ এটা ল'ৰাৰ বাছত উঠি যোৱা দেখিছোঁ খালে এই মূৰ্তিজনীয়ে মানে ভাইটিকৈ সেই ল'ৰাটোৰ লগতে কথা পাতি আছিলে এই দাদিকাই কেনে পালি আৰু ধুনীয়া ছোৱালী বিয়া পাতিবি হয় দাদিকাই ধান খাই তোৰ মুৰ্গীজনী পলালহে দেখোন এই কাজি মই শেষেই কৰিম হৈ মোক মুনুৱে মাতিছিলে মই পাহৰিছিলোঁ তয়ো যাবি নি ঘৰতে ৰহ মই যাওঁ হৈ ৰহ বহ ছোৱালী চাবি দে দেখা ঐ আকৰি কিয় মাতিছিলি ক তই মোক আজিকালি কিয় গুৰুত্ব নিদিয়া হলি কি গুৰুত্ব নিদিয়া হলো মই তোক ভাল পাওঁ তই কিয় নুবুজ এই ফাল্টু কথাবোৰ কৈ নাথাকিবি দেই মুনু চা মুনু তই মই সৰুকালৰ বন্ধু তই কেনেকে ভাবিব পাৰিলি সৰুকালৰ বন্ধু হলো বুলি কি আমি ভাল পাব নোৱাৰি নেকি নোৱাৰিতো মই তোক ভাল নাপাওঁ মুনু ভাল পাওঁ কিন্তু সেই ভাৱেৰে নহয় তোৰ প্ৰতি মোৰ সেই ফিলিংছটো নাই মই বেলেগক ভাল পাওঁ মুনু তই মোক আগতে কিয় কোৱা নাছিলি যে তই বেলেগক ভাল পাওঁ ভয় লাগিছিল মই কোৱাৰ পাছত তই কিজানি মোৰ পৰা আঁতৰি যাওঁ মই নিবিচাৰো তই মোৰ পৰা আঁতৰি যোৱাটো মই বিচাৰো আমাৰ বন্ধুত্বটো যাতে সদায় এনেকৈ থাকক হ'ব দে তই সদায় এনেকৈ থাকিবি
তোৰ সুখতেই মোৰ সুখ হ'ব দে মই যাওঁ ঐ কৰি ৰচোন হেইয়া একো বুজি চুজি নাপায় ঐ ৰণা বা অ বাবা তই যাচোন দিগদাৰ দি নাথাকিবি অ বাবা শুনচোন তই যা বুলি কৈছ নহয় পঢ়গৈ অ বাবা শুন না অ মা চাহিচোন ভাইটিয়ে কেনেকৈ ডিষ্টাৰ্ব দি আছে অ পিতাই তই পঢ়িছ না বেছি কৰে অ মা ভোক লাগিছে ভাত হোৱা নাই হ'লে তোক মাতিম এতিয়া পঢ়ি থাকগে যা মই ভাত হ'লে মাতিম অ ফুল নুফুলনো কিয় গৰু জাক খাই মনে ফুলনো কিয় অ মা ভাত হ'লনে নাই হোৱা তই পঢ়ি থাকচোন অ ফুল নুফুলনো কিয় গৰু জাক খাই মনে ফুলনো কিয় অ মা ভাত হ'লনে পাগলটো এইটো অ গৰু আগ খা কিয় গৰু খুৱাই যে গৰু নাৰাখে ময়ো নাখাম অ মা ভাত হ'লনে পাগলটো ভালেই লাগিল কিন্তু তোমাৰ সমান নহয় ধেত পাগলটো ঐ কাইলৈ ৰাতিপুৱা যাবি নে যাম তই যাবি নাই ৰবাচোন অলপ ফোন এটা আহিছে হেল্ল' তোমাক মই কালিৰ পৰা ইমান ফোন কৰি আছো তুমি না ফোন ৰিচিভ কৰিছা না মেছেজৰ ৰিপ্লাই দিছা আৰু কালি তুমি কাৰ লগত কথা পাতি আছিলা ইমান আৰে তুমি ইমান খং কৰিছা কিয় মই তোমাক কৈছিলো নে নাই মই যাৰ লগতে কথা নাপাতো তুমি একো ক'ব নোৱাৰিবা মোক আৰে শুনা তুমি এনেকুৱা কৰি থাকিলে মোক খং উঠিবই ন আৰে প্লিজ মই বেয়া পাওঁ এইবোৰ মোক ইমান জেৰা নকৰিবা ঠিক আছে এতিয়া বাই কিন্তু আৰে আমি যাওঁ ব'লা আহিছিলোহে যাব হ'লে নেকি নহয় অ বিশেষ এটা কাম ওলাল মানে ঠিক আছে তেনেহ'লে ব'লা যাবা ভালকে ঠিক আছে যোৱা আৰু মতাত যদি ভাল পাইছ মজাটো মইনাৰ মৰমখিনিতো বুজি নাপালিয়ে তহঁতৰ মানে আকৌ আৰম্ভ হৈ গ'ল ন কিমান বাৰ কম এটা কথা ৰচোন দেই শুনা নব মই তোমাক ভাল পাওঁ কিন্তু এনেকৈ জেৰা কৰি থাকিলে ভাল নালাগে ন ঠিক আছে আজিৰ পৰা নকওঁ দেই হেল্ল' তোমাক মই অথনিৰ পৰা ফোন কৰি আছো ফোনটো ৰিচিভ কৰা নাই যে মোৰ এক্সিডেণ্ট এটা হৈছিলে সেয়েহে ফোনটো ৰিচিভ কৰিব পৰা নাছিলো যিয়ে নহওক তুমি ফোনটো ৰিচিভ কৰিব পাৰা ন আৰে কেনেকৈ ৰিচিভ কৰিম কোৱা তুমি সুধিছানে মোৰ কেনেকৈ এক্সিডেণ্ট হ'ল ক'ৰবাত দুখ পাইছানে খালি ফোনটো ৰিচিভ কৰাৰ লগত লাগি আছা আৰে সেইবোৰ বাদ দিয়া কালিলৈ সন্ধিয়া বাৰ্থডে পাৰ্টি এটা আছে তুমি আহিবা ঠিক আছে এতিয়া বাই নৱৰটো কি হৈছে ক'ত দুখ পালি চাওঁ ভালদৰে চাইকেল চলাব নোৱাৰ তোৰ যদি কিবা হয় মোৰ কি হ'ব হ'ব দে মই যাওঁ তই ভালকৈ থাকিবি দেখিলি মইনাৰ মৰম চাওঁ নব এতিয়াও সময় আছে আৰে এইবিলাক কথা বাদ দে না চা নব
জীৱনত তই কাক ভাল পাওঁ সেইটো জৰুৰী নহয়, তোক কোনে ভাল পায় সেইটোহে জৰুৰী। আকৌ হ'লেই আৰু ন জ্ঞানৰ টিউশ্যন দিবলৈ। চা নব, জ্ঞানৰ কথা নহয়, মানুহে কেৱল সঁচা প্ৰেমকে দুখ দিয়ে যে সঁচা প্ৰেমে কন্দুৱাই, সঁচা প্ৰেমে দুখ দিয়ে। আচলতে দুখ সঁচা প্ৰেমৰ নহয়, মানুহৰ। কন্দুৱায়ো মানুহে, কষ্ট দিও মানুহে। সঁচা প্ৰেমেতো কেৱল হাঁহিবলৈ শিকায় আৰু জীৱন জীয়াবলৈ প্ৰেৰণা দিয়ে। আৰে ইয়াক এইবোৰ কথা কৈ লাভ নাই, ই আয়ুষী প্ৰেমত অন্ধ হৈ গ'ল। ব'ল আমি যাওঁ। আমি গৈ থাকো, ভাতকেইটা খাই ল'বি। আহ হেল্ল', তোৰ কাৰণে মোৰ চাকৰিটো গ'ল, বুজিছা? তোৰ কাৰণে মোৰ চাকৰিটো গ'ল, তোৰ কাৰণে মোৰ মাইকীজনী গুচি গ'ল, আৰু তোৰ কাৰণে মোৰ জীৱনটো ধ্বংস হৈ গ'ল, আৰু তোৰ কাৰণে নাই চাই দওঁ। অ' দাইটিকা, কি চাইড কৰা কথা কৈছে হে? আহা অলপ বহিলে গ্লাছ এটা আনা আকৌ, ময়ো অলপ খাওঁ। মই আনি আছো। ঐ আয়ুষী, ই কোন বে? সি মোৰ বয়ফ্ৰেণ্ড হয়। কি কৰে তোৰ বয়ফ্ৰেণ্ডে? ছফ্টৱেৰ ইঞ্জিনিয়াৰ কৰে। কি ই ছফ্টৱেৰ ইঞ্জিনিয়াৰ কৰে? ইচোন ৰাতিপুৱা ৰাতিপুৱা পেপাৰ বিলাই ফুৰাহে দেখোন। ইচোন আমাৰ ঘৰতো পেপাৰ দিব যায়। আয়ুষী, তুমি মোক কি ইয়াত অপমান কৰিবলৈ মাতি আনিছিলা নেকি? কিনো মিছা কথাটো কৈছে? সঁচা কথাইটো কৈছে ন? আৰে তোমাকতো ময়ে সকলো দি আছো ন। আচ্ছা, তুমি মানে এইবোৰ মোক কথা শুনাবৰ কাৰণে দি আছিলা? আয়ুষী, ই পিন্ধি থকা কাপোৰযোৰ চাগে তই দিছ চাগে। ঠিক আছে। আৰে যোৱা বস্তু যাব দে, এনজয় কৰ। কি হ'ল ছাৰ, আপোনাৰ দামী পাৰ্টি শেষ হ'ল নেকি? কি হ'ল তোৰ? আজি বৰ লাজ পালো। সিহঁতে মোক বৰকে হাঁহিলে এই অৱস্থাটো দেখি। নব, কি হৈছে তোৰ? আৰে ভালকে নকওঁ কিয়? আজি মোৰ চাকৰি এটা নথকা বাবে সিহঁতে মোক বৰকে হাঁহিলেও। সিহঁতৰ পাৰ্টিত এটা ডাঙৰ গিফ্ট নিব নোৱাৰাৰ কাৰণে মোক বৰকে হাঁহিলে। কিন্তু তাই বুজি পাব লাগিছিল ন? কিন্তু তাই বুজাটো দূৰৰে কথা, তাই সকলোৰে আগত মোক অপমান কৰিহে পঠাই দিলে। আৰে কি কৈছো এইবোৰ? আৰে বাদ দে না, মই এতিয়া চব বুজি পালো। তহঁতে অতদিনে কৈ থকা কথাবোৰ চব সঁচা আছিলে, মই আজিহে উপলব্ধি কৰিছো। হ'ব দে, দুখ নকৰিবি। শেষত যে কথাবোৰ তই বুজিব পাৰিলি, সেইবোৰ বাদ দে, ব'ল ঘৰলৈ যাওঁ।
ঐ কি হলো এনেকে মন মাৰি বহি আছ যে? নাই একো হোৱা। তই কিয় আহিলি? এতিয়া মানে মই তোৰ ওচৰলৈ আহিবলৈকো কিবা কাৰণ লাগিব? নালাগে বাৰু। তেনেহ'লে কিয় এনেকে কলি? মই চব গম পাইছোঁ দে। অলপ আগত বাটত বিশালক লগ পালোঁ। সি সকলো ক'লে। সি পাগলে মানে তোক সকলো ক'লেই? সি সকলোবোৰ খুলি মোক কৈছে। আৰু তাই ক'ত সাহস পালে তোক এনেকে ক'বলৈ? তাইক এবাৰ লগ পাবলৈ দে, চুলি ছিগি আছোঁ। হ'ব দে, বাদ দে। মই আৰু এইবোৰ কথা বহলাই থাকিব বিচৰা নাই। তাই মোক যিয়ে নকওক, তোৰ কিয় ইমান গা জ্বলিছে হা? তই নাজানো নেকি মই যে তোক ভাল? তাৰ মানে তই মোক এতিয়াও ভাল পাৱ ন? তাতেই ময়ো তোক বহুত ভাল পাওঁ গৰিমা। কেৱল মই আজিহে অনুভৱ কৰিছোঁ। যা ফাল্টু নকৰ। শুন না, মই যদি আকৌ তাইৰ লগত যাওঁ তই কি কৰিবি? কি কৰিম? ঘুচিয়াই ফ্ৰণ্টৰ দাঁতকেইটা ভাগি পেলাম। হয় নেকি? আৰু ডাইলগটো মনত আছে নহয়? কোনটো? চকু দুটা উলিয়াই যে বিনগুটি খেলিম? সেইটোৱে। তেনেহ'লে তই কচোন, তোৰ মুখেৰে শুনি বেছি ভাল লাগে। আৰু যদি তই তাইৰ ওচৰলৈ যাওঁ চকু দুটা উলিয়াই বিংগুটি খেলিম। মোৰ গোসানী চাওঁ আজিৰ পৰা মই তোৰেই দে। তোৰ বাহিৰে মই আৰু কাকো নাচাওঁ। তই কি চাইডৰ ফালে যাব পাৰ নে নোৱাৰ? আৰে ৰং চাইডত তই আহিছ নে মই আহিছো? আৰে ইণ্ডিকেটৰ মাৰিছো, তই কি দেখা নাই? বাইক চলাব নাজানিলে নচলাবি। আৰে ভাই দম দিছ যে তই। মই কোন হয় তই চিনি পোৱা নাই? তই যোনে নহ, গাড়ীত কোন আহিছে তই জান? শুনা আয়ুষী, সময় সকলোৰে আহে, মাথো অপেক্ষা সেই সময়লৈ। ঠিক আছে যোৱা। পাৰ্টি কৰ। কি হৈছে সঞ্জয়? নাই ছাৰ, একো হোৱা নাই। ফাল্টু কিছুমানে এনেই বেকাৰ তৰ্ক কৰি আছে। ঠিক আছে ব'লা, মোৰ দেৰি হৈছে। ঠিক আছে ছাৰ।